লিডুত চাঞ্চল্যকৰ অপহৰণ কাণ্ড অভিযোগ মতে এগৰাকী 28 বছৰীয়া বিবাহিত মহিলা মমত গোৱালাক অপহৰণ কৰে ৰমেশ কৰ্মকাৰ নামৰ এজন লোকে লোকজনৰ ঘৰ দিগবৰ বালিজনত বুলি জানিব পৰা গৈছে লিডু আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত অস্থায়ীভাৱে কৰ্মৰত আছিল লোকজনে বহুদিন ধৰি মহিলাগৰাকীক মানসিকভাৱে হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে জানিব পৰা মতে পৰিয়ালৰ লোকে ৰমেশ কৰ্মকাৰক ফোন কৰি মহিলাগৰাকীৰ কথা সোধোতেই মহিলাগৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাই অপহৰণ কৰা বুলি নিজে স্বীকাৰ কৰিছে ৰমেশ কৰ্মকাৰে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে লিডু আৰক্ষীক এখন এজাহাৰ দাখিল কৰিছে ঘটনাটো কি হ'ল প্ৰথমবাৰ কোৱাচোন কি হৈছিল প্ৰকৃত ঘটনাটো কি হ'ল প্ৰকৃত ঘটনাটো মানে ছোৱালীজনীক এনেকৈ ল'ৰা এটাই বোলে অপহৰণ কৰি ল'ৰা নহয় বুঢ়া মানুহ হয় বোলে আমাৰ ঘৰৰ ওচৰতে থকা মমতা বৈষ্ণৱ হয় ছোৱালীজনীক অপহৰণ কৰি লৈ গ'লে সেইটোকে দেখি আমি তদন্ত বিচাৰিছোঁ ৰাইজৰ পৰা ল'ৰাটো ইয়াতে কাম কৰে ঠিকাদাৰ হয় বুলি কৈছে এই লিডু ফৰেষ্টত কাম কৰে তো এতিয়া ছোৱালীজনীক বোলে কিবা খুৱাই লৈ গৈছে বোলে শুনিব পাইছোঁ এইটো আমাক ছোৱালীজনীক লাগে ফোন কৰিছিলোঁ কিবা খুৱাই লৈ গৈছে বোলে কৈছে এই ল'ৰাজনে ক'লে বুঢ়া মানুহটো মহিলাগৰাকীৰ ফোন নম্বৰ নাই নেকি মহিলাগৰাকীৰ ফোন নম্বৰ আছিলে তাক ফোন কৰোঁতে এই মানুহটোৱে উঠাই কিনি কৈছে মই লৈ গৈছোঁ কিবা খুৱাই লৈ গৈছোঁ বুলি কৈছে এতিয়া আপোনালোকৰ কি বিচাৰে মানে এতিয়া আমি আইন বিচাৰোঁ আৰু ছোৱালীজনীক আমাক লাগে ঘটনাটো মানে কি হ'ল তাৰ মানে এখনটো নাচাই নাচাইতো মানে তাক মানে এনেই মানুহ ৰাখিছিলোঁ মই প্ৰথম ৰাখিছিলোঁ থাকিলে অলপ দিন সেইবিলাক দিব পৰা নিছিলোঁ সেইখিনি কামখিনি কৰি গুচি গ'ল তাই এইজন বালিজানৰ ল'ৰা আছিল মানুহজন এই দুদিন থাকে দুদিন যায় তেনেকৈ ৰাতি হ'লে মানে থাকি যায় কাম কৰি আছিলে ইয়াতে কাম কৰি আছিলে ৰমেশ কৰ্মকাৰ আপুনি কেতিয়া মানে তেখেতক নিযুক্তি না নিযুক্তি নহয় হাজিৰা কাম কৰা নিযুক্তি হিচাপে নহয় এইটো হাজিৰা কাম কৰা আৰু ডেইলি হাজিৰা কাম কৰে কি বালিজানৰ ঘৰটো কেতিয়াবা ৰাতি হ'লে মানে চাইকেল আছে দেৰি হ'ল থাকি যায় সেই তেনেকৈ ধৰি লওক কাম কৰি আছিলে এমাহ কাম কৰি আছিলে আজিও সেই ঘৰলৈ যাওঁ বুলি ওলাই গ'ল এতিয়া এগৰাকী মহিলা তেখেতে অপহৰণ কৰি নিয়া তেখেতে লৈ যোৱা বুলি এতিয়া অভিযোগ উত্থাপন হৈছে কি ক'ব আপুনি তো মইতো এইখিনিত মই নাজানিম নহয় কেনে জানিম মানে কোনে কাক কি কৰিছে কেনেকৈ মই জানিম মোৰ ষ্টাফ হ'লে বেলেগ কথা পায় এইটো হাজিৰা মানুহ কাম কৰা মানুহে আৰু কি ক'ব বিচাৰিব মই বিশেষ কি ক'ম মই সেইটোৱে মই জানো মইতো তেনেকৈ নাজানিমতো তেখেতৰ কিবা পৰিচয় পত্ৰ আছে নেকি পৰিচয় পত্ৰ তেনেকৈ নাই তেনেকৈ এটা বালিজানত ঘৰ এনেই আপোনালোকে একো পৰিচয় পত্ৰ আমিতো হেৰি এনেকুৱা ডেইলি হাজিৰা কৰা মানুহটো তেনেকৈ হাজিৰা নলওঁতো ফটো কিবা নাই মাৰ্ঘেটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24